এতিয়া আমি এক্সাৰসাইজ 5.1 ৰ দ্বিতীয় প্ৰশ্নটো কৰো আহা আমাক প্ৰশ্নত কি দিয়া আছে প্ৰথম পদ এৰ মান দিয়া আছে সাধাৰণ অন্তৰ মানে ডিৰ মান দিয়া আছে প্ৰথম চাৰিটা পদ লিখা write first four terms of the AP when the first term A and the common difference D are given as follows আমাক প্ৰশ্নত ফাৰ্স্ট টার্ম বা প্ৰথম পদ A = 10 দিয়া আছে আৰু সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স আমাক কি দিয়া আছে 10 দিয়া আছে এতিয়া আমাক কি কৈছে প্ৰথম চাৰিটা পদ লিখা এতিয়া যদি আমাক প্ৰথম পদ 10 দিয়া আছে আমি কি লিখিম 10 লিখিম এতিয়া আমাক কৈছে যে সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স 10 দিয়া আছে মানে প্ৰথম পদৰ লগত যদি আমি +10 কৰো তেতিয়া আমি কি পাম 20 পাম দ্বিতীয় পদ পাম মানে প্ৰথম পদটো আমি কি পালো 10 পাইছো দ্বিতীয় পদ আমি কি পাইছো 20 পাইছো তেনেকে 20 ৰ লগত আমি কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ প্লাস কৰিলে আমি কি পাম 30 পাম আৰু 30 টো হ'ব কি তৃতীয় পদ বা থাৰ্ড টার্ম এটা হ'ব কি n ৰ মান আৰু এটা হ'ব a n = এতিয়া 30 লগত আৰু +10 কৰিলে আমি কি পাম 40 পাম এটো হ'ব আমাৰ চতুৰ্থ পদ এতিয়া আমি প্ৰথম চাৰিটা পদ লিখিলো আৰু প্ৰথম চাৰিটা পদ কি হ'ব A1 মানে প্ৰথম পদ 10 হ'ব A2 দ্বিতীয় পদ 20 হ'ব A3 তৃতীয় পদ 30 হ'ব আৰু A4 চতুৰ্থ পদ 40 হ'ব এইকেইটা আমি প্ৰথম চাৰিটা পদ উলিয়ালো নেক্সট আমাক দ্বিতীয় প্ৰশ্নত কি কোৱা হৈছে প্ৰথম পদ -2 দিয়া আছে আৰু আমাক সাধাৰণ অন্তৰ কি দিয়া আছে 0 দিয়া আছে এতিয়া আমি 0 প্লাস কৰিব লাগিব +0 -2 ৰ লগত যদি আমি +0 কৰো কি হ'ব -2 হ'ব মানে প্ৰথম পদ যদি -2 হয় দ্বিতীয় পদও -2 হ'ব কিয় আমি সাধাৰণ অন্তৰ 0 পাইছো তেনেকে -2 ৰ লগত +0 কৰিলে কি হ'ব -2 হ'ব এটো আমি তৃতীয় পদ বুলি ক'ব পাৰিম বা থাৰ্ড টার্ম বুলি ক'ব পাৰিম তেনেকৈ থাৰ্ড টার্ম বা তৃতীয় পদৰ লগত +0 কৰিলে আমি চতুৰ্থ পদ পাম আৰু চতুৰ্থ পদটো -2 হ'ব একেটা n হ'ব আৰু একেটা an হ'ব এতিয়া আমি প্ৰথম পদ কি পালো A1 = -2 পাইছো দ্বিতীয় পদ মানে সেকেন্ড টার্ম আমি কি পাইছো -2 পাইছো থার্ড টার্ম বা তৃতীয় পদ আমি কি পাইছো -2 পাইছো চতুৰ্থ পদ বা ফোর্থ টার্ম আমি কি পাইছো -2 পাইছো কিয় সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স আমাক 0 বা 0 দিয়া আছে এনেকৈ তোমালোকে পদবোৰ উলিয়াবলৈ চেষ্টা কৰিবা আগলৈ আমি পদ উলিওৱাৰ এটা সূত্ৰ আলোচনা কৰিম প্ৰথমতে এনেকৈ তোমালোকে শিকি লোৱা বা কৰিবলৈ চেষ্টা কৰা এতিয়া আমি আৰু এটা প্ৰশ্ন কৰো আহা প্ৰশ্নত প্ৰথম পদটো কি দিয়া আছে 4 দিয়া আছে আৰু সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স কি দিয়া আছে -3 এতিয়া আমি ফাৰ্স্ট 4 টার্মস বা প্ৰথম চাৰিটা পদ উলিয়াব লাগে এতিয়া প্ৰথম পদ কি আছিল 4 আছে প্ৰথম পদ আৰু এতিয়া আমাক সাধাৰণ অন্তৰ কি দিয়া আছে -3 দিয়া আছে মানে প্ৰথম পদৰ লগত যদি আমি -3 কৰো কি হ'ব 4 -3 কৰিলে আমি 1 পাম আৰু 1 টো কি হ'ব তৃতীয় পদ একেটা an বুলি লিখি লোৱা এতিয়া 1 ৰ লগত আমি কি কৰিম এতিয়া -3 কৰিম 1 -3 1 -3 কৰিলে কি হ'ব 3 - 1 2 যেহেতু ডাঙৰ সংখ্যাৰ লগত -3 আছে মানে মাইনাস আছে আমি -2 লিখিম মানে 1 -3 কৰিলে আমি -2 পাম এটো আমি তৃতীয় পদ পাইছো নেক্সট -2 ৰ লগত -3 কৰিম মানে সাধাৰণ অন্তৰ -3 আছে যেহেতু
-3 এটা নিৰ্দিষ্ট সংখ্যা আমি -2 ৰ লগত বা তৃতীয় পদৰ লগত -3 কৰিব লাগিব এতিয়া -2 -3 কৰিলে কি হ'ব 2 + 2 5 হ'ব মানে -5 হ'ব -5 হ'ব আৰু -5 টো কি হ'ব চতুৰ্থ পদ আৰু যদি আমি -5 ৰ লগত -3 কৰো কি হ'ব -5 -3 কৰিলে -8 পাম যেনেকৈ -8 পাম ডট 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 এইটো আমাৰ -8 টো পঞ্চম বা পাঁচতম বা ফিফথ টাৰ্ম হ'ব এতিয়া আমি প্ৰথম পদ কি পালো a1 4 পাইছো a2 দ্বিতীয় পদ কি পাইছো 1 পাইছো তৃতীয় পদ বা থাৰ্ড টাৰ্ম কি পাইছো -2 ফৰ্থ টাৰ্ম বা চতুৰ্থ পদ কি পাইছো -5 ফিফথ টাৰ্ম বা পঞ্চম পদ কি পাইছো -8 এনেকৈ তোমালোকে সমান্তৰ প্ৰগতিৰ তালিকাখন উলিয়াবলৈ চেষ্টা কৰিবা মই আগলৈ তোমালোকক এটা সূত্ৰ দিম বাৰু কিন্তু এতিয়া এনেকৈ উলিয়াবলৈ চেষ্টা কৰিবা এতিয়া আমি এক্সাৰসাইজ 5.1 ৰ তৃতীয় প্ৰশ্নটো কৰো আহা আমাক প্ৰশ্নত কি দিয়া আছে প্ৰথম পদ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা আমাক এখন সমান্তৰ প্ৰগতিৰ তালিকা দিয়া আছে আৰু তাৰ পৰা আমাক প্ৰথম পদ আৰু সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স নিৰ্ণয় কৰিব দিছে ফৰ দা ফলোইং APs ৰাইট দা ফাৰ্ষ্ট টাৰ্ম এণ্ড দা কমন ডিফাৰেন্স এতিয়া প্ৰথম পদ উলিয়াব লাগে প্ৰথম পদ কি হ'ব আমি তালিকাখনৰ পৰা দেখিলে গম পাম যে প্ৰথম পদ কি আছে 3 আছে এতিয়া সাধাৰণ অন্তৰ উলিয়াব লাগে এতিয়া সাধাৰণ অন্তৰ উলিয়াবলৈ হলে আমি প্ৰথমতে কি কৰিম দ্বিতীয় পদ মানে a2 দ্বিতীয় পদ হলে কি হ'ব a2 হ'ব মাইনাস প্ৰথম পদ কৰিম কৰিলে কি হ'ব দ্বিতীয় পদ ছবা মন কৰা কি আছে 1 আছে আৰু প্ৰথম পদ 3 আছে 1 - 3 কৰিলে কি হ'ব 1 - 3 কৰিলে -2 হ'ব এতিয়া আমি আৰু এবাৰ কি কৰিম তৃতীয় পদ মানে a3 - a2 কৰিম মানে a3 বা তৃতীয় পদ মাইনাস তৃতীয় পদ কি আছে -1 আৰু দ্বিতীয় পদ মাইনাস কৰিলে -1 হ'ব এতিয়া -1 কৰিলে কি হ'ব প্লাস হ'ব 1 + 1 2 যেহেতু মাইনাস আছে -2 হ'ব তেনেকৈ এতিয়া a4 মানে চতুৰ্থ পদ মাইনাস তৃতীয় পদ কৰি চালে আমি দেখিম যে চতুৰ্থ পদ -3 আছে আৰু তৃতীয় পদ কি আছে -1 আছে কৰিলে -3 +1 হ'ব -3 + 1 কৰিলে কি হ'ব -2 হ'ব এতিয়া আমি দেখিলো যে গোটেই কেইটা পদ বিয়োগ কৰোতে আমি এটা নিৰ্দিষ্ট সংখ্যা পাইছো আৰু নিৰ্দিষ্ট সংখ্যাটো কি হৈছে -2 হৈছে আমি কি কম কমন ডিফাৰেন্স -2 বুলি কম এতিয়া তৃতীয় প্ৰশ্নটো কৰো আহা তৃতীয় প্ৰশ্নত প্ৰথম পদ কি হ'ব 1/3 হ'ব তেনেকৈ সাধাৰণ অন্তৰ কি হ'ব 5/3 মানে দ্বিতীয় পদ মাইনাস প্ৰথম পদ কি হ'ব 1/3 আছে কৰিলে আমি কি পাম 5 - 1 = 4/3 পাম এইটো আমাৰ সাধাৰণ অন্তৰ হ'ব আৰু এই সূত্ৰটো আমি কেনেকৈ পাইছো তৃতীয় পদ a2 - a1 এতিয়া আমি এক্সাৰসাইজৰ 5.1 ৰ আৰু এটা প্ৰশ্ন কৰো আহা প্ৰশ্নত কি দিয়া আছে সমান্তৰ প্ৰগতি হলে সাধাৰণ অন্তৰ মানে কমন ডিফাৰেন্স দি নিৰ্ণয় কৰা এতিয়া আমাক এখন তালিকা দিয়া আছে আৰু তালিকাখন সমান্তৰ প্ৰগতি হয়নে আমি পৰীক্ষা কৰিব লাগিব
আৰু যদি সমান্তৰ প্ৰগতি হয় তেতিয়া আমাক সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স d ৰ মান উলিয়াব দিছে which of the following are APs if they form an AP find the common difference এতিয়া আমাক প্ৰথম পদ কি দিয়া আছে চোৱা a1 প্ৰথম পদ আমাক √2 দিয়া আছে দ্বিতীয় পদ আমি কি √8 আছে √8 আমি কেনে √18 থাকিলে আমি কেনেকৈ লিখিব পাৰো চাও আহা আমি √18 কেনেকৈ লিখিব পাৰো 9 * 2 লিখিব পাৰো আৰু আমি 9 মানে জানো 3 স্কয়াৰ * 2 या 3 স্কয়াৰ ৰুট থাকিলে কি হ'ব 3 টো বাহিৰলৈ আহিব আহিলে 3 √2 লিখিব পাৰো তেনেকৈ 32 আমি কেনেকৈ লিখিব পাৰো 16 * 2 লিখিব পাৰো 16 * 2 মানে কি হ'ব 32 হ'ব এতিয়া 16 ক আমি জানো 4 স্কয়াৰ লিখিব পাৰো 4 * 4 12 হয় 16 হয় হলে 4 স্কয়াৰ আছে আৰু ৰুট আছে 4 টো বাহিৰলৈ আহিব আহিলে 4 √2 লিখিব পাৰো তেনেকৈ 8 টোক আমি কেনেকৈ লিখিব পাৰো 4 * 2 লিখিব পাৰো আৰু 4 টোক আমি কেনেকৈ লিখিম 2 স্কয়াৰ * 2 হলে 2 স্কয়াৰ আৰু ৰুট কাট খালে 2 বাহিৰলৈ আহিব আৰু ভিতৰত 2 থাকিব মানে 2 √2 লিখিব পাৰো এতিয়া √8 মানে সদায় আমি 2 √2 লিখিব পাৰো 32 ক আমি 4 √2 লিখিব পাৰো আৰু 18 ক আমি 3 √2 লিখিব পাৰো তো আমি কেনেকৈ লিখিব পাৰো 2 √2 লিখিব পাৰো তৃতীয় পদ আমাক কি দিয়া আছে √18 √18 ক আমি কেনেকৈ লিখিব পাৰো 3 √2 লিখিব পাৰো আৰু চতুৰ্থ পদ কি দিয়া আছে √32 আমি কেনেকৈ লিখিম 4 √2 এতিয়া সমান্তৰ প্ৰগতিৰ পৰীক্ষা কৰিব হলে আমি কি কৰিম প্ৰথমতে দ্বিতীয় পদ মানে a2 মাইনাস প্ৰথম পদ মানে a1 বা ফাৰ্স্ট টাৰ্ম কৰিম দ্বিতীয় পদ কি আছে 2 √2 মাইনাস প্ৰথম পদ মানে a1 √2 কৰিলে কি হ'ব 2 √2 মাইনাস √2 2 মাইনাস 1 1 হ'ব মানে √2 হ'ব এতিয়া আমি তৃতীয় পদ বা থাৰ্ড টাৰ্ম মাইনাস দ্বিতীয় পদ a2 কৰিম কৰিলে কি হ'ব a3 আমি কি পাইছো 3 √2 মাইনাস সেকেন্ড টার্ম বা দ্বিতীয় পদ 2 √2 কৰিলে কি হ'ব 3 - 2 1 মানে √2 এ হ'ব তেনেকৈ a4 - a3 কৰিম কৰিলে 4 √2 - 3 √2 কৰিলে কি হ'ব √2 এ হ'ব এতিয়া মন কৰা আমি এটা নিৰ্দিষ্ট সংখ্যা পাইছো √2 যেহেতু আমি এটা নিৰ্দিষ্ট সংখ্যা পাইছো √2 গোটেইকেইটা সংখ্যা আমি কি ক'ব পাৰিম আমি ক'ব পাৰিম যে সাধাৰণ অন্তৰ d = √2 হ'ব আৰু দিয়া তালিকাখন সমান্তৰ প্ৰগতি হয় কিয় যেহেতু a2 - a1 = a3 - a2 = a4 - a2 = √2 আমি কি কম সমান্তৰ প্ৰগতি হয় আৰু d ৰ মান কি হ'ব d ৰ মান √2 হয় তেনেকৈ আমাক দ্বিতীয় প্ৰশ্নত কি দিয়া আছে 1 স্কয়াৰ 3 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ মানে প্ৰথম পদ কি দিয়া আছে 1 স্কয়াৰ 1 দ্বিতীয় পদ a2 3 স্কয়াৰ মানে 3 স্কয়াৰ হলে 9 তৃতীয় পদ a3 কি দিয়া আছে 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 আৰু চতুৰ্থ পদ কি দিয়া আছে 7 স্কয়াৰ মানে 7 7 * 49 এতিয়া আমি পৰীক্ষা কৰিম দ্বিতীয় পদ a2 - a1 কৰিলে কি হ'ব 9 - 1 = 8 হ'ব নেক্সট a3 - a2 মানে থাৰ্ড তৃতীয় পদ মাইনাস তৃতীয় পদ কি আছে 25 মাইনাস তৃতীয় পদ কি আছে 9 কৰিলে কি হ'ব 15 16 আমি দেখিলো যে 8 আৰু 16 টো এটা নিৰ্দিষ্ট সংখ্যা নহয় নহলে আমি কি কম আমি ক'ব পাৰো যে
সমান্তৰ প্ৰগতি নহয় দিয়া তালিকাখন সমান্তৰ প্ৰগতি নহয় যেহেতু a2 minus a1 is not equal to a3 minus a2 আমি d ৰ মান উলিয়াব নোৱাৰো বা সমান্তৰ প্ৰগতি নহয় এতিয়া আমি নেক্সট প্ৰশ্নটো কৰো আহা প্ৰশ্নত কি দি আছে প্ৰথম পদ 1 দিয়া আছে সেকেন্ড টার্ম বা দ্বিতীয় পদ 3 দিয়া আছে তৃতীয় পদ বা থার্ড টার্ম 9 চতুৰ্থ পদ বা ফোর্থ টার্ম 27 এতিয়া আমি কি কৰিম a2 minus a1 কৰিম কৰিলে 3 minus 1 কৰিলে 2 পাম নেক্সট a3 minus a2 কৰিলে 9 minus 3 কৰিলে আমি কি পাম 6 পাম যেহেতু 2 আৰু 6 এটা নিৰ্দিষ্ট সংখ্যা নহয় আমি কি কম সমান্তৰ প্ৰগতি নহয় কিয় a2 minus a1 is not equal to কি হয় not equal to a3 minus a2 আমি কি কম সমান্তৰ প্ৰগতি নহয় আৰু সাধাৰণ অন্তৰ নাই